নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে। মই আজি আলু পৰঠা ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ। বলক দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। প্ৰথমে মই আলুকেইটা বইল হ'বলৈ দি লওঁ। এতিয়া মই আটাটো সানি লওঁ। আটাটো সানিবলৈ মই গৰম পানী লৈছোঁ, কুহুমীয়া গৰম পানী লৈছোঁ। আপোনালোকে ঠাণ্ডা পানীও ল'ব পাৰে বা গৰম পানীও ল'ব পাৰে। গৰম পানী ল'লে ৰুটিটো কোমল হয়। পানীটো মই একেবাৰে ঢালি দিয়া নাই, অকণ অকণ লৈ পিনে দিছোঁ। আটাটো এতিয়া সানি সানি একেবাৰে কোমল কৰিব লাগিব, তেতিয়া পৰঠাটো ভাল হ'ব। আৰু কিয়নো আলু পৰঠা বনাম, তেতিয়া আলুটো গোটেই মিলি যাব। এয়া চাওক, সানোতে সানোতে কোমল হৈ গৈছে। এয়া চাওক কিমান কোমল হৈ গৈছে। এতিয়া মই 15 মিনিট নহ'লে 20 মিনিটৰ কাৰণে এনেকৈ থৈ দিম আটাটো। 10-15 মিনিটমানৰ পিছত মই তাক আৰু অকণমান সানি দিছোঁ। আলুটো সিজাই ল'লোঁ মই। আলুটো সিজাই মই ঠাণ্ডা কৰি ল'লোঁ, কিয়নো পৰঠা বনাওঁতে আলুটো ঠাণ্ডা কৰি ল'ব লাগে। মই এতিয়া আলুটো সানি লৈছোঁ। কেঁচা জলকীয়া দিছোঁ মই ইয়াত পিটিকাটোত। আদা দিছোঁ। ৰেড চিলি এচামুচ দিছোঁ। গৰম মছলা এচামুচ দিছোঁ। আৰু গোটা জিৰা কেইটামান দিছোঁ। আৰু নিমখ এচামুচ দিছোঁ। নিমখটো আপোনালোকে পিটিকাটো অনুযায়ী দিব। এতিয়া মই গোটেইখিনি সানি দিছোঁ। মই এতিয়া বেলিবৰ কাৰণে ইফালে আটা গুৰি লৈ লৈছোঁ, ইফালে আটা আৰু ইফালে আলু পিটিকাটো। মই আটা চাগে ইমানটো লৈছোঁ। মই এনেদৰে কৰি লৈছোঁ। ইয়াত মই আলুটো দিম। বেলি লৈছোঁ অকণমান, বেছি বেলিব নালাগে, অকণমান বেলিব লাগে। অকণমান বেলাৰ পিছত মই এনেদৰে কৰি লৈছোঁ। দি দিছোঁ। এনেদৰে কৰি লৈছোঁ। এতিয়া মই বেলি দিম। মই বেলি দিছোঁ। এইটো মই বেলি ল'লোঁ। চাওক ইমানটো জোখৰ বেলিব লাগে। বেছি যদি আপোনালোকে যদি পাতলা কৰি দিব, ভিতৰৰ আলুটো ওলাই যাব। আপোনালোকে তেনেকৈও বনাব পাৰে, আৰু এটা এনেকৈ বনাব পাৰে, মই দেখাই দিছোঁ বাৰু। এনেকৈ চাইজৰ দুটা ৰুটি মই বনাম। এয়া আৰু এটা মই বেলি লৈছোঁ। এইটো চাইজৰে হৈছে নাই? এতিয়া মই ইয়াত আলু দি দিম। আলুটো দি মই গোটেই মিলাই দিম। আলুটো এনেকৈ দি পিনে মই এতিয়া এই ৰুটিটো এনেকৈ দি দিম। তাৱাটো গৰম হৈ গ'ল, মই এতিয়া ৰুটিটো দি দিম। এতিয়া
ৰুটিটো লুটিয়াই দিছোঁ। এয়া চাওক কি ধুনীয়াকৈ বগা বগা হৈ আহিছে। এতিয়া মই তেলটো এচামুচ দি ভালদৰে মিলাই দিম। তেলটো মই ভালকৈ মিলাই দিলোঁ। আপোনালোকে ইয়াত ঘিউ দিব পাৰে, মই ইয়াত তেল দিছোঁ। আলু বগা হৈ গ'ল, মই ইয়াতো তেল দি দিম। তেলটো মই ভালকৈ মিলাই দিব লাগিব। এয়া চাওক কি ধুনীয়াকৈ হৈছে। এতিয়া মই আৰু এটা ৰুটি দি দিছোঁ। এইটো মই 30 ছেকেণ্ডৰ কাৰণে থ'ম, পিছ চাইডে লুটিয়াবলৈ। এতিয়া মই লুটিয়াই দিছোঁ। পিছ চাইডে কিমান ধুনীয়া বগা হৈ আহিছে। তেলটো কিমান মই গোটেই সানি দিম। লুটিয়াই দিছোঁ। সানি দি পেলাই মই মিলাই দিছোঁ। হৈ গ'ল এইটো। এয়া মোৰ আলু পৰঠা বনোৱা হৈ গ'ল। চাওকচোন কিমান ধুনীয়াকৈ হৈছে আৰু কিমান কোমল হৈছে। এখন দুখন কৰি মই কেইবাখনো বনালোঁ অতি কম সময়তে। আপোনালোকে এনেকৈ বনাব পাৰে। যদি আলু পৰঠা ৰেচিপি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিলে। আৰু এনেকৈ ধৰণৰ যদি ভিডিঅ' চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।